যে বহুতে কৈ আছে হিমন্ত বিশ্ব শৰ্মাই মই কৈ থকা দেখিছোঁ যে শিৱসাগৰত অখিল গগৈ জিকিলে 5,000 জিকিব, হাৰিলেও 5,000 ঠাই। মই আপোনালোকক কম, সঁচাকৈ বেয়া নাপাব আপোনালোকে, মই এটা কথা কৈছোঁ, নিজে চাই থাকিব। 25,000ৰ ওপৰৰ ভিতৰত মই যোৱাবাৰ 15,000, 14,700 ভোটত জিকিছিলোঁ। এইবাৰ মিনিমাম মই কষ্ট নকৰাকৈ এইবাৰ মিনিমাম আৰু 10,000 ভোট মোলৈ বেছিকৈ আহিছে। তাৰ কাৰণটো হ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড। তাৰ কাৰণটো হ'ল কি কয় আপোনাৰ 69জন মানুহৰ হত্যাকাৰী কুশল দুৱৰী বা কি জয়ন্ত হাজৰিকা। এতিয়া যদি জয়ন্ত হাজৰিকা নিচিনা মানুহ এজনক যদি বিজেপিয়ে কেণ্ডিডেটছাৰ দিয়ে, যি অসমৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক, যি অসমত আটাইতকৈ বেছি মানুহ মাৰিছে, সেই মানুহজনক কি RSSৰ আদৰ্শত, বিজেপিৰ কি আদৰ্শত বাৰু আপুনি কুশল দুৱৰীক চিট দিলে আপুনি কওকচোন। আৰু আজিলৈকে যে বিজেপিয়ে কুশল দুৱৰীক চিট দিলে, সংসদীয় বৰ্ডত সেইটো নাম পাছ হৈ আহিলেনে বাৰু? আজিলৈকেতো অবৈধ কেণ্ডিডেট এজন, হিমন্ত বিশ্ব শৰ্মাৰ গাৰ জোৰতহে তেওঁ কেণ্ডিডেট। আজিওতো সংসদৰ পৰা পাছ হৈ অহা নাই, মানে তেওঁলোকৰ সংসদীয় দল পাৰ্লিমেণ্টাৰী বৰ্ডে যে পাছ কৰে তাতো নাই নহয়। অবৈধ। কেনেকৈ অবৈধ? এইকাৰণেই অবৈধ যে মোৰ ওপৰত খং, মই এলায়েন্স নকৰিলোঁ যে ইয়াক মাৰ দিব লাগে, ইয়াক সমষ্টিৰ পৰা ওলাবলৈ দিব নালাগে, গৌৰৱৰ লগত 1 মিনিটো যাবলৈ দিব নালাগে। এই বুলি কৈ এজন মানুহক দি 30 কোটি টকা খৰচ কৰে মোক ডিষ্টাৰ্ব কৰি আছিলে। মই একো কষ্টই নকৰিলোঁ, মই বাহিৰত আহি লাগি থাকিলোঁ। শিৱসাগৰৰ মানুহে মোক ক'লে যে নাই আপুনি চিন্তাই নকৰিব, ইয়াক যেতিয়া দিলে আৰু আমি জিকামেই আপোনাক। আজমলে কৈছে যে বিৰোধী যদি চৰকাৰ হয় বিনা চৰ্তে সমৰ্থন দিব বিচাৰে। কোনে কোনে? কংগ্ৰেছক চাপোৰ্ট কৰিবলৈ কৈছে, বিৰোধী চৰকাৰ হয় তেতিয়া সমৰ্থন দিব বিচাৰে। মই সেইটো নাজানো, মই আজি কৈছে নে যোৱাকালি আজমল ডাঙৰীয়া মানে কি হ'ল, মানে যাচি দিয়া সোণৰো কোনো মূল্য নাই। হা, যাচি দিয়া সোণৰ কোনো মূল্য নাথাকে। যদি আপুনি কাৰোবাক যাচি দিয়ে সোণ, তেতিয়াহ'লে ভাবে যে এইটো 2 নম্বৰ নেকি। গতিকে আজমল ডাঙৰীয়াৰ যিটো কথা, আজমল ডাঙৰীয়াই জীৱনত ইমান মানে অবিশ্বাসী কাম কৰিলে, আজমল ডাঙৰীয়াই ইমান দিন হিমন্ত বিশ্ব শৰ্মাক সেৱা শুশ্ৰূষা কৰিলে, ইমান দিন বিজেপি RSS তেওঁলোকৰ একদম আদৰ্শ বিৰোধী, তেওঁ মুছলমানৰ মৌলবাদী, ইফালে হিন্দু মৌলবাদীবিলাকক ইমান দিন সহায় কৰিলে, যে এতিয়া আজমল ডাঙৰীয়াই যদি কাৰোবাক এতিয়া আমাৰ নিচিনা আদৰ্শবান, আমাৰ নিচিনা অসমক ভাল পোৱা মানুহবিলাকক যদি এতিয়া কয় যে অখিল ভাই তোমাক মই সদায় মানে মৌজোল খুৱাই ৰাখিম, তেতিয়াও মই আজমল ডাঙৰীয়াই বিষ খুৱাব বুলিহে ভয় কৰি থাকিম। গতিকে যাচি দিয়া সোণৰ কোনো মূল্য নাই। আজমল ডাঙৰীয়াই আমাক সমৰ্থন দিয়ক বা নিদিয়ক সেইটোক লৈ আমাক ভাবিবলৈও নাই। আজমলৰ বিষয়ে ভবাৰ দিন গুচি গ'ল। আজমলক ৰাজনৈতিকভাৱে মই আৰু কংগ্ৰেছে, ৰাইজৰ দল আৰু কংগ্ৰেছে কমপ্লিটলি খতম কৰি দিলোঁ। ৰাজনৈতিকভাৱে আজমল শেষ। গতিকে আজমলে এতিয়া যাচি দিয়া সোণ যাচি দিবলৈ এতিয়া আহিছে। মই নাভাবোঁ যে এইটো গৌৰৱ গগৈৰ কথা, মই নাজানো, কিন্তু মই নাভাবোঁ যে আজমলৰ কোনোবাই সমৰ্থন লৈ চৰকাৰ কৰিব অসমত। আমাক যেনেকৈ আমি বিজেপিক বিৰোধিতা কৰোঁ, তেনেকৈ আজমলকো আমি সমানে বিৰোধিতা কৰোঁ। আমাৰ কাৰণে মুছলমান মৌলবাদীৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু অসমৰ হিন্দু মৌলবাদীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা হিন্দু মৌলবাদীৰ চৰ্দাৰ হয় আৰু মুছলমান মৌলবাদীৰ চৰ্দাৰ হয় বদৰুদ্দিন আজমল। এই দুইজনকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো আমাৰ কাম। আৰু মইতো সদায় কৈয়ে থাকিলোঁ, আপোনালোকে দেখিছে নাই ইলেকশ্যনত, মই ইলেকশ্যনত কি কৈ থাকিলোঁ? মই ইলেকশ্যনত ক'লোঁ যে একেখন চকীতে প্ৰথমতে হিমন্ত বিশ্বক বহাম, তাৰ ওপৰত বদৰুদ্দিন আজমলক বহাই দিম। তাৰমানে কি, হিমন্ত বিশ্ব শৰ্মা অলপ পাতল, তাতকৈ গধুৰ মানুহটোক বহাই দিম, হিমন্তই তাতেই কষ্ট পাব। তাৰপিছত গামোচাৰে বান্ধিম, তাৰমানে অসমীয়া জাতিয়ে বান্ধি ল'ম, বান্ধি লৈ এফালে হিন্দু এফালে মুছলমান, তাৰপিছত ধৰি এনেকৈ খেললোঁ খেঁচাত কৰি এটা বৃত্তাকে ব্ৰহ্মপুত্ৰলৈ পেলাই দিম। ব্ৰহ্মপুত্ৰত গৈ একদম বাংলাদেশ যাওক, বাংলাদেশত এটি হিন্দু মুছলমান ৰাজনীতি কৰি থাকক, অসমখনক শান্তিৰে থাকিবলৈ দিয়ক। ভাই, তোমালোকৰ মুছলমানো নালাগে আমাক, তোমালোকৰ হিন্দুও নালাগে, আমাক লাগে অকল মানুহৰ ৰাজ্য, অসমীয়া হিচাপে আমি জীয়াই থকাৰ ৰাজ্য লাগে। গতিকে এইবাৰ ব্ৰহ্মপুত্ৰত 2টাকে বদলিয়াবলৈ চেষ্টা কৰিছে।